এটা চুৰ ধৰি 14 দিনলৈ বন্দী হল 12 গৰাকী আৰক্ষী। কেৱল আৰক্ষীয়ে নহয়, একেটা চুৰৰ বাবে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়াকৈ ৰখা হৈছে 36 গৰাকী আন কয়দীকো। কাৰণটো নিশ্চয় নকলে হ'ব, কোভিড পজিটিভ আছিল চুৰটো। চুৰ ধৰি বিপদত আৰক্ষী, বিপদত পৰিল বিচাৰপতি, অধিবক্তা, আদালতৰ কৰ্মচাৰী। চোৰ সোমোৱা গৃহস্থৰো অথন্তৰ কাৰাগাৰত একেলগে বন্দী হৈ থকা কয়দী। চোৰ ধৰা পৰিলে এটা, 14 দিনলৈ বন্দী হল 12 জন আৰক্ষী। চোৰ নহয়, চোৰ ধৰি আৰক্ষীক মৰে পোৱা ঘটনাটো সংঘটিত হৈছে গুৱাহাটীত। চোৰ ধৰি হাহাকাৰৰ সৃষ্টি হৈছে হাতীগাঁও আৰক্ষী থানাত। বেলতলাৰ 5 নম্বৰ বৈশিষ্ট্যপুৰ বাইলেনৰ মনোৰঞ্জন দাস নামৰ এজন লোকৰ ঘৰত চিলিণ্ডাৰ চুৰিৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে 9 জুনত গ্ৰেপ্তাৰ কৰিছিল গগন ৰাজবংশী নামৰ এটা চোৰক। হাজিৰ কৰোৱা হয় আদালতত। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ সম্প্ৰতি কণ্টেইনমেণ্ট জোন হৈ থকাৰ বাবে গগন ৰাজবংশীক প্ৰেৰণ কৰা হয় তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। শনিবাৰে অহা গগন ৰাজবংশীৰ স্বাব টেষ্টত ধৰা পৰিল কোভিড পজিটিভ। তাৰ পাছতে হাহাকাৰ লাগে হাতীগাঁও আৰক্ষী থানাত। চোৰ ধৰা থানাত গগন ৰাজবংশীৰ সংস্পৰ্শলৈ আহিব পৰা 12 জন আৰক্ষী কৰ্মচাৰীক কৰা হৈছে কোৱাৰেণ্টাইন। 8 জনক হোটেল জিঞ্জাৰত আৰু 4 জনক কোৱাৰেণ্টাইন কৰা হৈছে হোটেল লিলিত। ঘটনাক লৈ কোভিড সংক্ৰমণৰ আশংকা গগন ৰাজবংশীক হাজিৰ কৰোৱা আদালতত উপস্থিত থকাসকলৰ লগতে চুৰি কৰা মনোৰঞ্জন দাসৰ ঘৰখনতো। ইপিনে গুৱাহাটীৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আন 24 জন কয়দীৰ সৈতে নিয়া হৈছিল গগন ৰাজবংশীক। গগন ৰাজবংশীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ লগতে যোৱা 23 জন আৰু তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত সংস্পৰ্শলৈ আহিব পৰা আন 12 জন, মুঠতে 36 জনক কৰা হৈছে কোৱাৰেণ্টাইন। সংগ্ৰহ কৰা হৈছে স্বাব। লক্ষণীয়ভাৱে গগন ৰাজবংশীৰ সৈতে একেলগে চুৰ কৰিছিল তৰুণ গগৈ নামৰ আন এটা চোৰে। তৰুণ গগৈ বৰ্তমান সোণাপুৰৰ এটা ৰিহেব চেণ্টাৰত। এতিয়া বিচাৰ খোচাৰ কৰি তৰুণ গগৈৰো কৰাব লাগিব স্বাব টেষ্ট। গগন ৰাজবংশীৰ সৈতে একেলগে চুৰ কৰা তৰুণ গগৈৰ দেহতো কোভিড পজিটিভ ধৰা পৰাৰ আশংকা আছে পুৰা মাত্ৰাই। আৰু সেয়াই হলে সম্প্ৰতি ৰিহেবত থকা তৰুণ গগৈৰ সংস্পৰ্শলৈ আহিব পৰা লোকৰ কোৱাৰেণ্টাইনেও হ'ব আন এক নতুন অধ্যায়। কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ গেমছ ভিলেজত ওলাল প্ৰথমজন কোভিড পজিটিভ। গেমছ ভিলেজত A6 ব্লকত ওলাল কৰোনা সংক্ৰমিত ব্যক্তি। নিশা আৰক্ষী চিকিৎসকৰ দলে কোভিড পজিটিভ লোকজনক ভৰ্তি কৰোৱালে চিকিৎসালয়ত। কোভিড পজিটিভ লোকজনৰ নাম হৈছে ৰামকুমাৰ গাৰ্গ আৰু 65 বছৰীয়া লোকজন 5 দিন পূৰ্বে চণ্ডীগড়ৰ পৰা উভতি আহিছিল আৰু সেই দিনাৰে পৰা হোম কোৱাৰেণ্টাইনতে আছিল ব্যক্তিজন। 5 দিন পূৰ্বে লোৱা স্বাবৰ ৰিজাল্ট কোভিড পজিটিভ ওলোৱাৰ লগে স্বাস্থ্য বিভাগৰ দলে লৈ যায় তেওঁক আৰু লগতে গেমছ ভিলেজৰ 28টাকৈ পৰিয়াল থকা A6 ব্লকক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ লগে মহানগৰীত সক্ৰিয় হৈ থকা কণ্টেইনমেণ্ট জোনৰ সংখ্যা 45লৈ বৃদ্ধি পালে। ভূত ওলাইছে। ভূতৰ দৃশ্য ৰেকৰ্ড কৰিছে আৰক্ষী আৰু সৰ্বসাধাৰণ লোকে। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে দৃশ্য ৰেকৰ্ড কৰা আৰক্ষী জোৱানেও খাইছে বিষয়াৰ ধমক। চাওক এই প্ৰতিবেদন। উত্তৰ প্ৰদেশৰ ঝাঁচীত ওলাইছে শৰীৰ চৰ্চা কৰা ভূত। ব্যায়াম কৰি থকা ভূতৰ ভয়ত পেপোৱা লাগিছে স্থানীয় লোক। মন কৰক এই ভিডিঅ'লৈ। নিজে চলিছে এই ব্যায়ামৰ সঁজুলি। নিজে চলি থকা এই ব্যায়ামৰ সঁজুলিটোক লৈ কেইজনমান আৰক্ষী আৰু আন স্থানীয় লোকে মোবাইল ফোনেৰে ৰেকৰ্ড কৰিছে দৃশ্য। ভূতে ব্যায়াম কৰা বুলি এই ভিডিঅ' সৰ্বত্ৰ প্ৰচাৰিত হোৱাত চাঞ্চল্য বিয়পি পৰিছে আৰু সেই সময়তেই এই ভিডিঅ'টো ভুৱা বুলি সদৰি কৰি ঝাঁচীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাহুল শ্ৰীবাস্তৱে এনে ভিডিঅ'ৰে ধেমালি কৰা লোকক অচিৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি
টুইটাৰযোগে উল্লেখ কৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিলাপথাৰত শোকাকুল পৰিৱেশত দেওবাৰে পুৱা সম্পন্ন হ'ল নুনমাটিত নিহত ঋতুপৰ্ণ পেগুৰ অন্ত্যেষ্টিক্ৰিয়া। ইফালে ঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ ক্ষীপ্ৰ তদন্ত চলাই আৰক্ষীয়ে আটক কৰিছে ঘাতক ভাতৃৰ 2 বন্ধুক। ইফালে হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ দাবী তুলিছে সাংসদ বদৰুদ্দিন। পেগুৰ নশ্বৰ দেহ পুৱাৰ ভাগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় এক শোকাকুল পৰিৱেশত। ইফালে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে ৰাজ্যত অব্যাহত আছে দাবী আৰু প্ৰতিবাদ। ইতিমধ্যে ঋতুপৰ্ণ হত্যাকাণ্ডৰ CBI তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা ঋতুপৰ্ণৰ পৰিয়ালক 1 লাখ টকা আৰ্থিক সাহায্য দিয়াৰ লগতে এই হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ দাবী তুলিছে সাংসদ বদৰুদ্দিন আজমলে। হত্যাকাণ্ডৰ তদন্তৰ বুজ ল'বলৈ দেওবাৰে নুনমাটি আৰক্ষী থানাত উপস্থিত হোৱা স্থানীয় দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো এই হত্যাকাণ্ডৰ তদন্ত নিখুঁতভাৱে চলোৱাৰ দাবী উত্থাপন কৰে। পুৰণা কিবা যদি আছিল ৰিভেঞ্চ লৈছে কিজানি সেই সুযোগটোতে এনেকুৱাতো হ'ব পাৰে। গতিকে পৰিকল্পিত হ'লেতো এইটো ডাঙৰ ঘটনা এটা, কিন্তু তেওঁক কেলে মাতিছে মালিকে তেওঁক কেলে মাতিছে? তেওঁ 2 বছৰ আগতে চাকৰি কৰিছে, এতিয়া তেওঁ চাকৰি কৰা নাই। তেওঁক মালিকে সেইডোখৰ মাতি আনিব কিয় লাগে? সন্দেহযুক্ত নাগৰিকো আছে আৰু যথেষ্ট ক্ৰিমিনেল আছে, সেই ঘাটিটো উচ্ছেদ কৰিব লাগে। ইফালে ঋতুপৰ্ণ পেগুৰ পৰিয়ালক আইনী যুঁজৰ সকলো ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপিৰ যুৱ মৰ্চাই। দেওবাৰে সংগঠনটোৱে ঋতুপৰ্ণৰ পত্নীৰ হাতত 50,000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে। ইফালে নিথৰুৱা হৈ পৰা ঋতুপৰ্ণৰ কণ্ঠনি সূত্ৰৰ দায়িত্ব লৈছে অসম বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই। ঋতুপৰ্ণ পেগুৰ সন্তানৰ ভৱিষ্যতৰ শিক্ষাৰ সমস্ত দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰিছে কৃষ্ণগুৰু ফাউণ্ডেশ্যনে। ঋতুপৰ্ণ পেগুৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰাৰ উপৰিও পত্নীক চৰকাৰে সংস্থাপন দিয়াৰো দাবী তুলিছে কৃষ্ণগুৰু ফাউণ্ডেশ্যনে। মই আশা পাইছোঁ কৃষ্ণগুৰু আশ্ৰমৰ পৰা আমাৰ ভৱিষ্যতে মোৰ নাতি এটা থাকি গ'ল, ল'ৰাটো গুচি গ'ল, সেইটো কেতিয়াও মই ঘূৰাই নাপাম বা চৰকাৰে যি ব্যৱস্থা কৰিলেও মই ল'ৰাটোক ঘূৰাই নাপাম। কিন্তু মোৰ নাতিটোক ভৱিষ্যতে এটা সুনাগৰিক কৰি গঢ়ি তুলিবলৈ যে আমাৰ সেই কৃষ্ণগুৰু আশ্ৰমৰ পৰা কৃষ্ণগুৰু প্ৰভুৱে আশ্বাস দিছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সুবিধা অসুবিধাক লৈ প্ৰশ্ন তুলিছে গৃহবন্দী হৈ থকা লোকসকলে। প্ৰশ্ন তুলিছে চৰকাৰৰ 50,000 টেষ্ট কৰা লক্ষ্যকো, কাৰণ চিকিৎসাধীন হৈ থকা লোকৰে কেইবাদিনো ধৰি সংগ্ৰহ কৰা হোৱা নাই স্বাব। কণ্টেইনমেণ্ট জোনত হাহাকাৰ, কোভিড আক্ৰান্তই কৰিলে হস্পিটেলৰ পৰা টুইট, স্বাব সংগ্ৰহৰ নামত স্বাস্থ্য বিভাগৰ ভেকু ভাওনা। মুম্বাইৰ পৰা আহি ঘোঁৰামৰা স্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত কোৱাৰাণ্টাইন হৈ থকা যুৱতী জয়তী হালদাৰৰ এটা টুইট, যি টুইটে খলকনি তুলিছে সচেতন মহলত। কি আছে যুৱতীগৰাকীৰ টুইটত? যুৱতীগৰাকীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কৰিছে এই টুইটটোত উল্লেখ আছে তেওঁৰ পিতৃ 67 বছৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি, কিন্তু এই পৰ্যন্ত পিতৃৰ স্বাব টেষ্ট কৰা হোৱা নাই, য'ত নেকি যুৱতী জয়তী হালদাৰ বৰ্তমান চিকিৎসাধীন হৈ আছে GMCHত। জয়তী হালদাৰ কোভিড আক্ৰান্ত। উদ্বিগ্ন হৈ পৰিছে জয়তী হালদাৰ আৰু টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই কথা তেওঁ অৱগত কৰিছে। কেৱল হাস্পতালত ভৰ্তি হৈ থকা যুৱতীগৰাকীয়ে নহয়, শংকিত হৈ পৰিছে ঘোঁৰামৰা স্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ আৱাসীসকলো। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ উদ্ধৃতি দি মন্ত্ৰী শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ কুমাৰে। এলেকাটো আমাৰ ব্লক এই এলেকাটো পুৰা কণ্টেইনমেণ্ট জোন কৰিলে। মই কালি স্বাস্থ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন কৰোঁতে তেওঁ কৈছিলে এইটো কণ্টেইনমেণ্ট জোন হ'ব নোৱাৰে, কিয়নো আমাৰ নজৰত আছিল ছোৱালী, সি পজিটিভ পাইছে, আমি লৈ গৈছোঁ। এইটো তাৰ ওচৰ পাজৰৰ মানুহৰ কমপ্লেইনৰ কাৰণে আমি স্পেচিফিক কেছ বুলি এইটো কৰিছোঁ। কিন্তু মই মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিম, তেওঁক কোনোবা ক'লে বুলিয়ে তেওঁ মই কাৰোবাক এৰেষ্ট কৰিব লাগে, তেওঁ কৰিব নেকি? কোনোবা ক'লে বুলিয়ে ইলিগেলি এটা মানে অবৈধভাৱে যিটো কণ্টেইনমেণ্ট জোন নহয়, তেওঁ কালি নিজে কৈছে সেই কণ্টেইনমেণ্ট জোন কৰি থোৱা হ'ল। তেতিয়াতো বাহিৰৰ পৰা অহা মানুহবিলাকক সোমাবই নিদিব, মানুহবিলাকে সোমাব দিব জানো? নিদিব। হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত আমি মহিলা বা দিব্যাংগ সিহঁতক ঘৰত থাকিবৰ কাৰণে কৰা হৈছে যে আমি সেইটো মানি চৰকাৰৰ নিয়ম মানি চলিছোঁ, মই নিয়ম মানা মানুহ। এতিয়া চাওক, আমাক অবৈধভাৱে যিটো নহয় সেইটো কৰা হৈছে। এতিয়া মই তেওঁক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম
সাংবাদিক হৈছে 30 বছৰ ন্যায় অন্যায়ৰ বিৰুদ্ধে যুঁজি ই কৰিছোঁ আজি নিজে অন্যায়ৰ বলি হৈছোঁ যিটো হ'ব নালাগে কালি নিজে স্বাস্থ্যমন্ত্ৰী কৈছে তেওঁ শুধৰাই দিয়ক তেওঁৰ যিটো ভুল হৈছে তেওঁলোকৰ সেইটো শুধৰাই দিয়ক মই একো নাই পানীৰ ভয়ংকৰ সমস্যাত ভুগিছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা এম ব্লকৰ আৱাসীসকল অসুবিধাত পৰিছে এম ব্লকৰ ৰোগীসকল এপাৰ্টমেণ্টটোৰ এই মহিলাগৰাকীৰ স্বামী বৃক্ক ৰোগত আক্ৰান্ত কণ্টেইনমেণ্ট জোন হোৱাৰ বাবে সময়মতে ডায়ালিচিছ কৰিব পৰা হোৱা নাই হাজবেণ্ড হেৰি কিডনী বেমাৰী আজি ডায়ালিচিছ আছিল আমাৰ এতিয়াতো যোৱা হোৱাই নাই ছেক্ৰেটাৰী আমাক কিবা প্ৰচেছ কৰি দিম বুলি কৈছিলে এতিয়ালৈকে তেওঁৰ ফোন টন নাই গতিকে কেনেকুৱা অসুবিধা হৈছে চাওকচোন বেলেগৰ কাৰণে আমি কিমান কষ্ট পাব লগা হৈছে কণ্টেইনমেণ্ট জোন বৈধ নহয় বুলি দাবী কৰি এম ব্লকৰ আৱাসীৰ মন্তব্য আমাক নিয়মিতভাৱে যোগান ধৰা নাই পানী কেৱল হোম কোৱাৰেণ্টাইনত থকা আৱাসটোৰ বাহিৰে উঠাই দিব লাগে কণ্টেইনমেণ্ট জোন উল্লেখনীয় যে মুম্বাইৰ পৰা আহি হোম কোৱাৰেণ্টাইন হৈ থকা কোভিড আক্ৰান্ত জয়তী হালদাৰৰ সৈতে আছিল পিতৃ গতিকে অতি উদ্বিগ্নতাৰে যুৱতীগৰাকীয়ে টুইটযোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ পাছত কি পদক্ষেপ গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে সেয়া লক্ষণীয় হ'ব কেমেৰাত প্ৰভাস সিঙৰ সৈতে হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীত পুনৰ 4 জনৰ দেহত COVID-19 পজিটিভ ওলাইছে IIT গুৱাহাটীৰ 4 আক্ৰান্তক ভৰ্তি কৰোৱা হৈছে MMCHত ইফালে এই খবৰ প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ উত্তৰ গুৱাহাটীতে বিৰাজ কৰিছে এটা আতংকই গুৱাহাটীৰ IITৰ পুনৰ 4 জনৰ দেহত COVID-19 পজিটিভ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানখনৰ ওল্ড গেষ্ট হাউচ আৰু নিউ গেষ্ট হাউচৰ কোৱাৰেণ্টাইন শিবিৰত 4 জনৰ দেহত ওলাল পজিটিভ ওল্ড গেষ্ট হাউচৰ ববিতা চৌধুৰী আৰু সুলেমান আলী আৰু নিউ গেষ্ট হাউচৰ ৰমজিন আলম আক্ৰান্ত COVID-19 পজিটিভত স্বাস্থ্য বিভাগে স্বাব পৰীক্ষা কৰাৰ পিছতে ধৰা পৰে কৰোনা পজিটিভ আটাইকে চিকিৎসাৰ বাবে MMCHত ভৰ্তি কৰোৱা হয় এই খবৰে সমগ্ৰ উত্তৰ গুৱাহাটীত আতংকময় পৰিৱেশে বিৰাজ কৰিছে উল্লেখ্য গুৱাহাটী IITৰ শিবিৰত ইতিপূৰ্বে আন 2 লোকৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ এই খবৰ লাভ কৰাৰ পিছতে IIT প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিকসকলে নিজকে অসুৰক্ষিত অনুভৱ কৰিছে প্ৰতিষ্ঠানখনত কাম কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে এই সকল কৰ্মচাৰীয়ে উত্তৰ গুৱাহাটীৰ পৰা অন্তবৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ